না, আমি BSPত আমাৰ সমৰ্থন নজনাওঁ। আমি আসাম ট্ৰাক ডিলাৰ এছ'চিয়েশ্যনৰ প্ৰায় 20,000 মেম্বাৰ আমি খোলা ৰাখিম। সমৰ্থন নজনা এইটোৱে কাৰণ এইটো এটা মানে ভেলুলেছ বন্ধ দিছে ৰাইজক বা ৰোগীক হাৰাশাস্তি কৰাৰ কাৰণে। আমি ধৰিব লাগে এই সংস্থাটো ডাঙৰ সংস্থা, AIOCD এছিয়াৰ সৰ্ববৃহৎ সংস্থা, যাৰ 12 লাখতকৈ বেছি মেম্বাৰ আছে। আমিও ইনডাইৰেক্টলি তেখেতসকলৰ মেম্বাৰ। তেওঁলোকে কৰ্পৰেটক কণ্ট্ৰল কৰক, অনলাইন নিজে নিজে বন্ধ হৈ যাব। ভাৰত চৰকাৰ বা অসম চৰকাৰ বা প্ৰাধিকৰণে যিবিলাক ড্ৰাগ কণ্ট্ৰল অফিচে কোনো ধৰণৰ অনলাইনৰ কাৰণে লাইচেঞ্চ দিয়া নাই। গতিকে তেওঁলোকৰ হাততে আছে গোটেইখিনি কণ্ট্ৰল কৰাৰ কাৰণে। আমি ছাপৰ্ট দিম অনলাইন বন্ধৰ কাৰণে। আমি সদায় অনলাইন বন্ধ কৰিব খোজোঁ, কিন্তু এই কৰ্পৰেটখিনিক কণ্ট্ৰল কৰক, তেতিয়া আমি তেওঁলোকক ছাপৰ্ট দিম। কিন্তু এই ৰাইজক হাৰাশাস্তি কৰিলে তাত আমি ছাপৰ্ট কৰিম। এইটো সিদ্ধান্ত তেওঁলোক চাওক, আমি তেওঁলোকৰ 2019 চনত তেওঁলোকৰ বিভিন্ন মিটিঙত আমি আহিছিলোঁ, মাতিছিলোঁ। আমি এইটোৱে কৈছিলোঁ, মিষ্টাৰ সিদ্ধে প্ৰেচিডেণ্ট, তেখেত শক্তিশালী মানুহ, যে ছাৰ কৰ্পৰেটক কণ্ট্ৰল কৰক। লাহে লাহে তেওঁলোকে অমুক ডক্টৰ দিব, নাৰ্ছিং হোম প্ৰডাক্ট দিছে, ডিছকাউণ্ট বেলেগ ষ্ট্ৰাকচাৰ দিছে। হয়তো তেওঁলোকৰ মাজত কিবা এটা বুজাবুজি থাকিব পাৰে, যিহেতু বম্বেতে গোটেই অফিচ কৰ্পৰেট বম্বে। গতিকে আমি সন্দেহ কৰোঁ, কাৰণ এইটো আপোনালোকে বুজি পাব চালে আমি যিখন লিখিছোঁ যে ইয়াতে কোনো লাইচেঞ্চ দিয়া নাই গভৰ্ণমেণ্টে। তেওঁলোকে ইচ্ছা কৰিলে কৰ্পৰেটক ধৰি পেলাই এটা এটাকৈ সেইটো বন্ধ কৰি দিব পাৰে। তেওঁলোকৰ মাজত কি আণ্ডাৰষ্টেণ্ডিং আছে তেওঁলোকে জানিব। সেইকাৰণে আমি তেওঁলোকক ছাপৰ্ট দিলোঁ, আমাৰ খোলা থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।